ৰাতিপুৱাই মানে খুতুৰা খাম ইমানেই খুতুৰা ওলাইছে বাৰীত মানে ইমান ধুনীয়া ধুনীয়া দেখিলেই মানে চিঙু চিঙু লাগে আৰু লগতে এই শাকটো চাওকচোন এই শাকটো ছিঙিছো এইটো নামটো মই ভালদৰে নাজানো দেই যদি কোনোবাই চিনি পাই জনাবচোন এই শাকটো খাই এয়া চাওক এনেকুৱা এইটো মানে খুতুৰা টাইপৰে হয় খাবলৈ বহুত ভাল লাগে আলু লগত শুকানকেও ভাজিব পাৰি বা দাইল দি পেলাই আলু দি তেনেকেও গ্ৰেভি কৰি খাব পাৰি কিন্তু নামটো মই ভালদৰে নাজানো আপোনালোকে যদি চিনি পাই জনাব এয়া এইটো শাক বুটলিছোঁ আৰু খুতুৰা বুটলিছোঁ আৰু এইবিলাক চাওকচোন আমাৰ বিলাহী পুলি ইমান ওলাইছে মানে এইফালে চাওক বিলাহীয়ে বিলাহী হৈ আছে এয়া এইফালে সৰু বিলাহী নি এইবিলাক এইটো শাকটো মই যে বুটলি আছোঁ এতিয়া শাকটো এইটো হয় নামটো জনাব দেই যিসকলে চিনি পায় একেবাৰে কোমল হয় শাকটো একেবাৰে কোমল এয়া মানে ইমান ওলাইছে এয়া আমি আগতে খোৱা নাছিলোঁ দেই খুতুৰা বাৰু খাওঁ কিন্তু আমাৰ ঘৰত থকা মানুহ এজন আছে তেওঁ ক'লে যে আমি বোলে এই শাকটো খাওঁ বহুত ধুনীয়া লাগে খাই এদিন খাই চালোঁ সঁচাকৈ ইমান টেষ্টি সেইকাৰণে এতিয়া প্ৰায় খায়ে থাকোঁ আৰু এয়া ইজোপা শাকৰে ঔষধি গুণটো আছেই নহয় জানো আৰু আগৰ দিনততো প্ৰায় মানুহবিলাকে হাবি জংঘলৰ মানে শাকবিলাকে বুটলি খাইছিলে আৰু সেইকাৰণে বেমাৰ আজাৰো নাছিলে কাৰণ প্ৰতিজোপা মানে বনৰীয়া শাকেই হৈছে মানে দৰৱ বুলি ক'ব পাৰি বনৰীয়া শাকৰ এটা এটা ঔষধি গুণ আছেই এটা বুলি নহয় মানে বিভিন্ন কাৰণত ভাল বনৰীয়া শাকবিলাক গতিকে এইবিলাক খাব লাগে আৰু নিজৰ বাৰীতে যিহেতু ওলাই আছে বুটলি খোৱাটোনো কি ডাঙৰ কথা নহয় আৰু এইবিলাক লাই শাক দেই মানে এইবাৰ লাইও আমাৰ পাছতীয়া হয় পুলি ৰোৱা হৈছেহে আৰু ইয়াৰ পৰা মানে বহুত উঠাই খোৱা হ'ল কিন্তু দেই এয়া এনেকুৱা হৈ থাকোঁতে খাই ভালো লাগে এয়া বহুত উঠাই খোৱা হ'ল আৰু এইফালে এয়া মূলা মানে লাইন কৰি এনেকৈ দিয়া হৈছে গৈছে আৰু মূলা খাব পৰা হোৱাগৈ নাই এইফালে আৰু এইবিলাক চাওকচোন খুতুৰাবিলাক ইমান ধুনীয়াকৈ ওলাই আছে এয়া আচলতে নিজৰ বাৰী এখন এনেকৈ থাকিলে সোমায়ে ভাল লাগে আৰু বুটলি খোৱা মজাটোৱে বেলেগ বাৰু চব্জি আৰু আমাৰ মানে জিলমিলো বহুত ওলায় কিন্তু এইবাৰ সিমান ওলোৱা নাই দেই জিলমিলৰ গছবিলাক সিমান দেখা নাই মই আৰু এইফালে মৰিচা সিঁচা হৈছিলে আৰু এয়া বিন দিয়া হৈছে এয়া ইমান ডাঙৰ হৈছে আৰু দেই এয়া কেইদিনমানৰ পিছত খাব পৰা হ'বগৈ আৰু বেঙেনা এয়া লগাই থোৱা হৈছে আৰু এয়া কেপচিকাম চাওকচোন পানী দিবলগীয়া হৈ আছে শুকাই গৈছেগৈ আৰু এইফালে লাগিলেই কেপচিকাম এয়া ইমান ধুনীয়াকৈ লাগিছে আমাৰ প্ৰতিবাৰে লগোৱা হয়ে বাৰু কেপচিকাম ঘৰতে খাব পৰাকৈ এইফালে কিন্তু এইবাৰ আমাৰ চব্জি মানে চবেই পাছতীয়া হ'ল মানে অকণমান অসুবিধাৰ বাবে আৰু এইবিলাক জলকীয়া গছবিলাক ৰুই থোৱা হৈছে আৰু এইফালে এইবিলাক পিঁয়াজ হয় দেই আমি এনেকৈ পিঁয়াজ কৰোঁৱেই প্ৰতিবাৰে আৰু পিঁয়াজৰ পাতটো যে খাই সঁচাকৈ ইমান ভাল লাগে আৰু এয়া হৈছে আলু মানে ওলাইছে আৰু গজালিবিলাক ডাঙৰ হৈছে আৰু এইফালে এয়া হৈছে পালেং সৰু সৰু হৈ আছে আমি অৱশ্যে ৰুই দিয়াৰ পিছত ডাঙৰ হৈ যায় বাৰু পালেং যে খাই কি মজা লাগে মাছৰ লগত হওক বা দাইলৰ লগত হওক নহয় জানো আৰু এইফালে চাওক ধনিয়া ইমান ধুনীয়া হৈছে মানে ধনিয়া বহুত খোৱা হ'ল দেই ঘৰত আৰু বজাৰৰ পৰা অনা শাক পাচলিবিলাকতো খাবই নোৱাৰি দুদিনৰ পাছতে মানে গেলিয়ে যায় আপোনালোকে চাবচোন একচুৱেলি গেলি যোৱাৰ কাৰণ হ'ল মানে ৰাসায়নিক সাৰটো ইউজ কৰে বেছিকৈ আৰু সেয়া খোৱাৰ ফলত আমাৰ স্বাস্থ্য মানে কি হ'ব পাৰে আপোনালোকে ভাবি চাওক গতিকে নিজৰ ঘৰতে এনেকৈ যদি অকণমান চব্জি কৰি লোৱা হয় খাবলৈ তেতিয়া আমাৰ স্বাস্থ্যৰ কাৰণে একো অপকাৰো নহয় আৰু এইফালে এয়া কবি পুলি অনা হৈছে আমাৰ এইবাৰ কবিও পাছতীয়া দেই এইফালে অলপ আগত কেইটামান লগাইছিলে এয়া একেবাৰে সৰু হৈ আছে আৰু এতিয়া অনাখিনি এয়া আজি লগাইছে আমাৰ ঘৰত থকা মানুহজনে এইখিনি কি কবি ওলকবি মিক্স এইবাৰ আমাৰ বহুত পাছতীয়া হ'ল নহ'লে ইমান দিনে খাবলেই হয় আমাৰ এইবাৰ বহুত পাছতীয়া হ'ল
আৰু এইফালে মই যে তুলিছিলোঁ শাকটো ইমানখিনি তুলিলোঁ এতিয়া ধুনীয়াকৈ আলুৰ লগত শুকানকৈ ভাজি খাম আৰু আপোনালোকে প্লিজ কমেণ্ট কৰিব আমাৰ বাৰীখন চাই কেনেকুৱা পালে আৰু এইফালে খুতুৰা অলপো তুলিলোঁ দেই ইমান ধুনীয়াকৈ ওলাই আছে মানে নুতুলাকৈ নোৱাৰি আৰু আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এটা নকৰাকৈ নাথাকিব আজিলৈ আহিছোঁ পুনৰ সকলোকে লগ পাম নতুন এটা ভিডিঅ'ত বাই বাই